Hello future officers, মই আপোনালোকক নিউজ পেপাৰ মেড সিম্পলত স্বাগতম জনাইছো। আজি আমাৰ কি ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিবলগীয়া আছে চাওঁ হক এবাৰ। ইভি মানে ইলেক্ট্ৰিক ভেহিকল ৰিভলিউশন ইন ইণ্ডিয়া, হেতু আপোনালোকে জিএস পেপাৰ 3 লগত ৰিলেট কৰিব পাৰিব আৰু ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ নিউজ পেপাৰৰ পৰা লোৱা হৈছে। নেক্সট হল এটা ডিজিজ বাৰ্ড ফ্লু, যেটো মেইনলি আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু আপুনি ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা লোৱা দেখা গৈছে। ৰেপো ৰেট এটা ইম্পৰ্টেন্ট টপিক হয় ইকনমিৰ, তো অসম ট্ৰিবিউনৰ পৰা লোৱা হৈছে, এটো আমাৰ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট। ওকে, তাৰ পিছত নেক্সট হল যে ইণ্ডিয়া টু ষ্টপ ইম্পৰ্টিং ইউৰিয়া, ইণ্ডিয়াই ইউৰিয়াৰ ইম্পৰ্ট বন্ধ কৰিব বুলি কৈছে। হেতুৰ ওপৰত আমি অলপ ডিসকাস কৰিম যে কি হৈছে একচুয়ালি। তো অসম ট্ৰিবিউনৰ পৰা এই টপিকটো লোৱা হৈছে। নেক্সট লাষ্ট টপিক যেটো মডেল কোড অফ কণ্ডাক্ট, ইয়াৰ ওপৰত আগতেও আমাৰ নিউজ আহিছিল, ঠিক আছে। তো মডেল কোড অফ কণ্ডাক্ট যেটো আপোনালোকে জিএস পেপাৰ 2 লগত ৰিলেট কৰিব পাৰিব আৰু অসম ট্ৰিবিউনৰ পৰা লোৱা হৈছে। ওকে, আমি এটা কৈ এতিয়া ডিসকাস কৰোঁ। তাৰ আগতে আমি কি জানিব ল'ব লাগিব যে এটো চক যে আমাৰ যেটো এপিএসসি সিসি 2024 আছে, তাৰ মেইনছৰ ক্ৰেশ কোৰ্স আমাৰ চলি আছে। যদি কোনোবা এতিয়ালৈকে লোৱা নাই আৰু ল'ব বিচাৰিছে, তেতিয়া হল তলত দিয়া যিবোৰ নম্বৰ আছে সেইবোৰত আপোনালোকে কল কৰি ধুনীয়াকৈ ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে। নেক্সট আপোনাৰ যেটো মেইনছৰ টেষ্ট সিৰিজো চলি আছে আৰু আজিৰ পৰা ষ্টাৰ্ট হৈছে হেতু মেইনছৰ টেষ্ট সিৰিজ, আৰু আপোনালোকে এতিয়াও ল'ব পাৰে, এতিয়াও চান্সেছ আছে। আপোনালোকে নম্বৰখিনিত ফোন কৰিলে হল। ওকে, এতিয়া চক প্ৰথম আৰ্টিকেলটো আমি ষ্টাৰ্ট কৰোঁ যে ইলেক্ট্ৰিক ভেহিকেল ৰিভলিউশন ইন ইণ্ডিয়া। তো আপোনালোকে সকলোৱে গম পাইছে যে আজিকালি কি হৈছে যে মানুহে আপোনাৰ ইলেক্ট্ৰিক ভেহিকেল কিনিবলৈ লৈছে, যে যিবোৰ ভেহিকেল আপোনাৰ যিবোৰ মানে গাড়ী আপোনাৰ যিটো পেট্ৰল আছে, পেট্ৰলৰ পৰা নচলি পিনে এইটো ইলেক্ট্ৰিক সহায়ত চলে। আপোনালোকে টমটম দেখিছে চাগে, সেইটোতো আপোনাৰ ইলেক্ট্ৰিক ভেহিকেলৰ এটা এক্সাম্পল। পৰীক্ষাত যদি এনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰে, সেই যিটো আপোনালোকে যিটো সচৰাচৰ ব্যৱহাৰ কৰি থাকে, সেইবোৰে আপোনাৰ কি হয় এক্সামিনাৰৰ মাইণ্ডত ইম্পেক্ট পেলায় আৰু একৰ্ডিংলি আপুনি অলপ 1 নম্বৰ 1.5 নম্বৰকে বেছি পাই আপুনি কি হয় যে টপাৰৰ লিষ্টত গুচি যায়, গম পাইছে। তো এইটো যেনেকৈ টমটমৰ এক্সাম্পল দিব পাৰে আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল। তো চাওঁ কেনেকুৱা ধৰণৰ ৰিভলিউশন আহিছে আমাৰ ইলেক্ট্ৰিক ভেহিকেলত। যে কনটেক্সট কেলৈ পঢ়ি আছোঁ, বিকজ নিউজ কি আছিলে যে এই যে ইউএছৰ এটা ইম্পৰ্টেন্ট কোম্পানী হয় টেসলা। আপোনালোকে সকলোৱে জানে যে টেসলা কাৰ মানে তাৰ যেটো ওনাৰ হয় কোন হয় আপোনাৰ ইলন মাস্ক। তো তেওঁৰ যেটো টেসলা কোম্পানী আছে, টেসলা কোম্পানীয়ে কি কৰিছে যে আপোনাৰ ইলেক্ট্ৰিক ভেহিকেলৰ প্লান্ট এটা বনাবলৈ ইণ্ডিয়াত এটা টিম তাহাঁতি সেন্ড কৰিব বুলি কৈছে। আৰু দ্যাটছ ওয়াই মানে আমি এই নিউজটো ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত পঢ়ি আছোঁ। তো আমাৰ দেশত ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত এটা পলিচি আছে। পলিচি মানে হ'ল যে আমি ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত আমি নেক্সট কামিং ইয়াৰ্ছত কি কৰিবলগীয়া আছে, সেইটো পলিচিৰ মিনিং হ'ল সেইটো। বিভিন্ন ধৰণৰ পলিচি থাকে। তো ওৱান অফ দ্য পলিচি হ'ল যে ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত পলিচি। তো ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত পলিচিত কি লিখা আছে যে যিখিনি ইলেক্ট্ৰিক ভেহিকেল আজি মানে ইলেক্ট্ৰিক ভেহিকেল আমাৰ ইম্পৰ্ট কৰিবলগীয়া হ'ব, ঠিক আছে। তো আমাৰ এতিয়ালৈকে টেকনলজিটো ফুল্লি ডেভেলপড হোৱা নাই ইণ্ডিয়াত পুৰা ইলেক্ট্ৰিক ভেহিকেলৰ পুৰা মেনুফেকচাৰিং কৰাৰ কাৰণে। তো আমি কি কৰোঁ যে ইলেক্ট্ৰিক ভেহিকেলছবোৰ আমি ইম্পৰ্ট কৰোঁ। তো যদি আমি ইম্পৰ্ট কৰোঁ, তেতিয়া আমি কি হয় যে যাতে তাৰ ওপৰত যিটো ইম্পৰ্ট ডিউটি লাগে, সেই ইম্পৰ্ট ডিউটি যাতে কমাই দিব পাৰোঁ, সেইটো এই যিটো নিউ ইলেক্ট্ৰিক ভেহিকেল পলিচিৰ অবজেক্টিভ। তাৰপিছত যে ইলেক্ট্ৰিক ভেহিকেলছবোৰ যাতে আমি লোকেল মানে আমি ইয়াতেই প্ৰডাকশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে এই যিটো পলিচি আছে সি এটা টাৰ্গেটো দিছে লোকেলাইজেশ্যনৰ টাৰ্গেট, যাতে ডমেষ্টিক মেনুফেকচাৰিং ডমেষ্টিক যিটো ভেলু এডিশ্যন আছে সেইটো বুষ্ট হয়। বুজি পাইছে? আকৌ তো বেনিফিট কি হ'ব যে এই পলিচিটোৰ পৰা কি বেনিফিট হ'ব যে এই পলিচিটোৱে মেইনলি আমাৰ দেশত কি আনিব, ইনোভেশ্যনছ আনিব। ক'ত ইনোভেশ্যন আনিব আৰু ইলেক্ট্ৰিক ভেহিকেলৰ যিটো পলিচি আছে সেইটোৱে আপোনাৰ প্ৰগ্ৰেছ আনিব। ইনোভেশ্যন আৰু প্ৰগ্ৰেছ আনিব ক'ত, আপোনাৰ ইলেক্ট্ৰিক ভেহিকেল যিটো টেকনলজি আছে সেইটোত। দেন আপোনাৰ কি কৰিব, যিটো পলিচি আছে এই পলিচিয়ে প্ৰমোট কৰিব যিটো ইণ্ডিজিনিয়াছ, যে আমাৰ দেশতে যাতে ইলেক্ট্ৰিক ভেহিকেল মেনুফেকচাৰ হ'ব পাৰে। তো তাৰ কাৰণে মানে মেনুফেকচাৰিঙত সহায় কৰিব এই পলিচিটোৱে। ওকে, এলাইনিং উইথ দ্য গভৰ্ণমেণ্টৰ যিটো মেক ইন ইণ্ডিয়া কেম্পেইন আছে তাৰ লগত মানে এলাইন কৰি পিনে এই পলিচিটোৱে আপোনাৰ ইলেক্ট্ৰিক ভেহিকেলৰ যিটো মেনুফেকচাৰিং আছে সেইটো ইণ্ডিয়াতে এষ্টাব্লিছ কৰাৰ ব্যৱস্থা কৰাৰ কথা
কৈছে ওকে তাৰপিছত কি লিখিছে বাই প্ৰমোটিং ইলেক্ট্ৰিক ভেহিকেল এডপশ্যন দ্য পলিচি হেল্প টু ৰিডিউচ ক্ৰুড অইল ইম্পৰ্টছ সব এতিয়া ইলেক্ট্ৰিক ভেহিকেল কেনেকৈ চলে আমি সকলোৱে জানো যে ইলেক্ট্ৰিক ভেহিকেল ইলেক্ট্ৰিকৰ সহায়ত চলে তাত কোনো ধৰণৰ আপোনাৰ পেট্ৰলিয়াম জাতীয় বস্তুৰ মানে দিবলগীয়া নহয় তো যিহেতু তাত পেট্ৰলৰ দৰকাৰ নপৰিব তো সেইটো কাৰণে কি হ'ব যে আমাৰ দেশৰ যিটো ক্ৰুড অইল ইম্পৰ্ট আমি বেছিভাগ খাৰুৱা তেল আমি ইম্পৰ্ট কৰি ল'বলগীয়া হয় তো আমি যেতিয়া এই খাৰুৱা তেলখিনি ইম্পৰ্ট কমি যাব আৰু ইম্পৰ্ট কমি যোৱাৰ লগে লগে আমাৰ দেশৰ পৰা ডলাৰ কমকৈ ওলাই যাব আৰু কমকৈ ওলাই যোৱাৰ কাৰণে আমাৰ যিটো ট্ৰেড ডেফিচিট আছে যে আমি বেছিকৈ ইম্পৰ্ট কৰোঁ এক্সপৰ্ট কৰাতকৈ এই যিটো ট্ৰেড ডেফিচিট আছে সেইটো কমি যাব চ' এইটো মেইন আমাৰ কি কয় ইকনমিক পইণ্ট অফ ভিউৰ পৰা আমি চাবলগীয়া কথা ঠিক আছে অ'কে দ্য শিফ্ট টু ইলেক্ট্ৰিক ভেহিকেল কণ্ট্ৰিবিউটছ টু মিটিগেটিং এয়াৰ পলিউশ্যন তো এনভাইৰমেণ্টৰ ফালৰ পৰা চাওক যে আপুনি ইলেক্ট্ৰিক ভেহিকেল আমাৰ মেইন কাৰণ যে ইলেক্ট্ৰিক ভেহিকেল অনাৰ কাৰণ ক্ৰুড অইল জাতীয় পেট্ৰলিয়াম জাতীয় বস্তুৱে বহুত বেছি আপোনাৰ পলিউশ্যন কৰে তো এই যদি আমি ইলেক্ট্ৰিক ভেহিকেলক পূৰা ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ কি হ'ব যে এই যে আপোনাৰ এয়াৰ পলিউশ্যন আছে সেই এয়াৰ পলিউশ্যনৰ পৰা ৰক্ষা পাব স্পেচিয়েলি ইন আৰ্বান এৰিয়াছ বুজি পালে ইম্পেক্ট কি আহিব যে চব world's third largest automobile market India is the world's third largest automobile market আৰু fastest growing আৰু এটো grow আপোনাৰ আটাইতকৈ ফাস্ট কৰি আছে তো ইলেক্ট্ৰিক ভেহিকেল যেটো সেক্টৰ আছে এটোৱে এজ এ মেজৰ কেটেগৰী হিচাপে অটোমোবাইল ইণ্ডাষ্ট্ৰি দেখা দিছে তো এই অটোমোবাইল ইণ্ডাষ্ট্ৰিত যেটো আমাৰ অটোমোবাইল ইণ্ডাষ্ট্ৰিটো দ্য ওয়াৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট মানে অটোমোবাইল মাৰ্কেট হয় আৰু ফাষ্টেষ্ট গ্ৰ'ইং হয় তাত যেটো ইলেক্ট্ৰিক ভেহিকেল আছে সেই ইলেক্ট্ৰিক ভেহিকেলটোৱে মেজৰ কেটেগৰী হিচাপে দেখা দিছে তো তাৰ ইম্পেক্ট এইটো আমি ডিসকাস কৰিলো তাৰ পিছত নিউ পলিসি যেটো পলিসিৰ কথা ডিসকাস কৰি আছো হেতুৱে কি কৰিব যে ফুলফিল আপোনাৰ যেটো গ্লোবাল লিডাৰ্স ডিমান্ড অফ গ্লোবাল লিডাৰ্স হেতু ফুলফিল কৰিব সিগনেলিং ইণ্ডিয়াস কমিটমেন্ট টু attracting foreign investment আৰু ই আলটিমেটলি কি আনিব যে আমাৰ দেখত FDI foreign investment লৈ আনিব বুজি পাইছে ওকে মার্কেট ইন ইন্ডিয়া তো এই মার্কেট ইন ইন্ডিয়াত চাও যে ইন্ডিয়াৰ ইলেক্ট্ৰিক ভেহিকেল যেটো মার্কেট আছে হেতুৱে কি কৰি আছে উইটনেসিং মই অলৰেডি ডিসকাস কৰিছো যে ৰেপিড গ্ৰোথ উইটনেস কৰি আছে আৰু তাৰ যদি আমি স্ট্যাটিস্টিক্স চাও তেতিয়া হলে আমি গম পাম যে যেটো ইলেক্ট্ৰিক ভেহিকেলৰ সেল আছে হেতু আপোনাৰ 2020-24 45% লৈকে বৃদ্ধি পাইছে ঠিক আছে তা গ্ৰোথ ইন ইলেক্ট্ৰিক ভেহিকেল ৰেজিষ্ট্ৰেচন যেটো ইলেক্ট্ৰিক ভেহিকেলৰ ৰেজিষ্ট্ৰেচনো আপোনাৰ কি হৈছে যে যেটো আমাৰ ইলেক্ট্ৰিক ভেহিকেল মাৰ্কেটৰ যেটো পেনিট্ৰেচন আছে হেতু আপ টু 6.3% লৈকে তলত পেনিট্ৰেট কৰাত সহায় কৰিছে ঠিক আছে ওকে আৰু কি ইনিশিয়েটিভ এটাটো ইনিশিয়েটিভ আমি পঢ়ি ললো যে নিউ ইলেক্ট্ৰিক ভেহিকেল পলিসি আৰু কি ইলেক্ট্ৰিক ভেহিকেলৰ লগত মানে আমাৰ পলিসি আছে চাও হক যে এইখিনি আমাৰ ইলেক্ট্ৰিক ভেহিকেলৰ লগত আৰু কিছুমান গভৰ্ণমেন্টৰ ইনিশিয়েটিভ যে ইলেক্ট্ৰিক মোবিলিটি প্ৰমোশন স্কিম ফেজ ম্যানুফ্যাকচাৰিং প্ৰগ্ৰামিং তাৰ পিছত নেশনাল মিশন অন ট্ৰান্সফৰ্মেটিভ মোবিলিটি এণ্ড ষ্টৰেজ নেক্সট EV30 F30 ক্যাম্পেইন এই গোটেই গীতা আপোনাৰ কি হয় যে গভৰ্ণমেন্টৰ বেলেগ ইনিশিয়েটিভ ইলেক্ট্ৰিক ভেহিকেল প্ৰমোট কৰাৰ কাৰণে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে এটা মেইনছৰ কোৱেশ্চন লিখিব পাৰে যে এই মেইনছৰ কোৱেশ্চনটো অলৰেডি আপোনাৰ UPSCত আহিছে ঠিক আছে অলৰেডি আপোনাৰ UPSCত আহিছে আপোনালোকে 250 ওয়াৰ্ডত এই কোৱেশ্চনটোৰ আনসাৰ কৰিব লাগে যে কি কৈছে যে হাউ উড এফিশিয়েন্ট এণ্ড এফৰ্ডেবল আৰবান মাছ ট্ৰান্সপোৰ্ট আপোনাৰ leads to the rapid economic development efficient আৰু affordable urban mass transport কেনেকৈ সহায় কৰিব হেতু কথা খুদিছে ওকে আমাৰ যেটো নেক্সট আৰ্টিকেল আছে হেতু আপোনাৰ বাৰ্ড ফ্লুৰ লগত একদম সৰু এটা আৰ্টিকেল হয় হেতু আপোনালোকে প্ৰিলিমছত মেইনলি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে কনটেক্সট কি হয় কিহৰ কাৰণে নিউজত আছে যে এই আপোনাৰ ইউএছত মানে আমেৰিকাত আপোনাৰ এটা পাৰ্সন আৰু এটা কেটেল আপোনাৰ হাইলি পজিটিভ পোৱা গৈছে আপোনাৰ এই এটা পেথোজেনৰ পৰা এটা পেথোজেনিক হয় পেথোজেন মানে ভাইৰাছ হয় আপোনাৰ এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছটোৰ নাম হৈছে H5N1 এই বস্তুটো কি হয় আমি এটোৰ বিষয়ে অলপ জানিব লাগে পৰীক্ষাৰ কাৰণে H5N1 কি হয় যে এটা ইনফ্লুয়েঞ্জা ভাইৰাছ হয় আৰু ইনফ্লুয়েঞ্জা যেটো ভাইৰাছ হয় এই ভাইৰাছটোৱে পাৰ্টিকুলাৰলি কি কৰে আপোনাৰ ৰেসপিৰেটৰি ডিজিজ হয় এটো ৰেসপিৰেটৰি ডিজিজ কজ কৰে এটোৱে ৰেসপিৰেটৰি ডিজিজ মানে আপোনাৰ এটো নোজ নাকত লাংছত
এইখিনিত আপোনাৰ ৰেস্পিৰেটৰি সিস্টেমটোক এটেক কৰিব যে আপোনাৰ যেটো H5N1 যেটো ভাইৰাছ আছে হেতু এটা ইনফ্লুয়েঞ্জা ভাইৰাছ হয় এই ইনফ্লুয়েঞ্জা ভাইৰাছবোৰৰ মেইন কাম হৈছে যে তাহাতি যেটো ৰেস্পিৰেটৰি সিস্টেম আছে এই ৰেস্পিৰেটৰি সিস্টেমত তাহাতি ডাইৰেক্টলি গৈ পিনে এটেক কৰে গম পাইছে তো এইটো মেইনলি আপোনাৰ যেটো H5N1 বা এইবোৰ এভিয়ান ইনফ্লুয়েঞ্জা আছে ইনফ্লুয়েঞ্জা ভাইৰাছ আছে সেইবোৰে মেইনলি আগতে বাৰ্ড এভিয়ান মানে বাৰ্ড হয় ঠিক আছে তো এই বাৰ্ডবোৰক আগতে ইম্প্যাক্ট কৰিছিল বাট লাহে লাহে কি হল যে সেইবোৰ মানুহৰ গাটো বিয়পিবলৈ ধৰিলে ঠিক আছে তো এই যেটো মানে লেটেস্ট যেটো স্পেচিমেন্ট আছে হেতুত আপোনাৰ কি হৈছে যে হাইলি প্যাথোজেনিক আপোনাৰ এভিয়ান ইনফ্লুয়েঞ্জা এ ক্যাটেগৰিৰ ভাইৰাছটো পোৱা গৈছে যেটোৰ নাম দিয়া হৈছে H5N1 ঠিক আছে ওকে তো আৰু এভিয়ান ইনফ্লুয়েঞ্জা আমাৰ কাৰণে জনা দৰকাৰ আছে যে এভিয়ান ইনফ্লুয়েঞ্জা কি হয় যে এভিয়ান ইনফ্লুয়েঞ্জা যাক অলসো কোৱা হয় যে এভিয়ান ফ্লু এভিয়ান মানে আপোনাৰ বাৰ্ডৰ যেটো ফ্লু তো বাৰ্ড ফ্লু কজ বাই আপোনাৰ এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছ এ মানে ইনফ্লুয়েঞ্জা এ ভাইৰাছৰ পৰা কজ হয় আৰু ই মেইনলি আপোনাৰ কি হয় হিউম্যান পিপলক ইম্প্যাক্ট কৰে ঠিক আছে ওকে তো আমাৰ যেটো নেক্সট টপিকটো হল যে ৰেপো ৰেটৰ ওপৰত আৰ্টিকেল আহিছে তো কি আহিছে চাই লওঁ কনটেক্সট কি হয় যে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰিছে যে ৰেপো ৰেট আপোনাৰ 6.5% ক হোল্ড কৰিছে 7 consecutive মান্থৰ কাৰণে 7 মাহৰ লেক কন্টিনিউয়াসলি আপোনাৰ 6.5% অলপ হাই ৰেপো ৰেট হয় হেতু তো 6.5% তে ৰাখিছে আৰু RBI কৈছে যে ফুড ইনফ্লেশনৰ প্ৰতি তেওঁলোকৰ নিজৰ কনসাৰ্ন যেটো আছে হেতু ব্যক্ত কৰিছে কেলে ফুড ইনফ্লেশন আহিব বিকজ আমাৰ যেটো ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট আছে যেটো বতৰ বিজ্ঞানৰ যেটো ডিপাৰ্টমেন্ট আছে তেওঁলোকে কৈছে যে এই যেটো এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে যেটো নৰ্মেল টেম্পাৰেচাৰ হয় তাতকে এভৱ নৰ্মেল টেম্পাৰেচাৰ হ'ব বুলি এই বতৰ বিজ্ঞানৰ যিখিনি বৈজ্ঞানিক আছে তাহাতি তেওঁলোকৰ যেটো মত প্ৰকাশ কৰিছে ঠিক আছে তো তাৰ কাৰণে কি হ'ব যে যেহেতু এভৱ আপোনাৰ গৰমটো আপোনাৰ কি হ'ব টেম্পাৰেচাৰটো বেছি থাকিব হেতু কাৰণে কি হ'ব যে আপোনাৰ মেইনলি যিমানখিনি শস্য আছে আমাৰ যিমানখিনি খেতি আছে তাত ইম্প্যাক্ট পৰিব পাৰে ঠিক আছে তো আমি জানো যে মেইনলি আমাৰ টেম্পাৰেচাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় যে কোনো এটা শস্য ভাল হৈ থকাৰ কাৰণে যেহেতু তাৰ ওপৰত ইম্প্যাক্ট পৰাৰ কাৰণে কি হ'ব পাৰে যে আমাৰ যেটো শস্যৰ যেটো সাপ্লাই আছে চাউল দাইল আটা হেবোৰ পিয়াজ হেবোৰৰ কি হয় ভেজিটেবলছ হেবোৰৰ সাপ্লাই কমি যাব পাৰে ঠিক আছে যেতিয়া সাপ্লাই কমি যাব যেটো বস্তুৰ আমি ইকোনমিক্সত পঢ়ো যে যেটো বস্তুৰ আপোনাৰ সাপ্লাই কমি যায় যেটো বস্তুৰ আপোনাৰ যেতিয়া সাপ্লাই কমি যায় হেতু বস্তুৰ কি কয় জেনাৰেলি আপোনাৰ কি হয় যে প্ৰাইস তো তাৰ বাঢ়ি যায় ঠিক আছে জেনাৰেল তাৰ প্ৰাইস তো বাঢ়ি যায় আৰু প্ৰাইস বহাকে আমি কি কওঁ যে জেনাৰেল ইনক্ৰিজ ইন দা প্ৰাইস লেভেল অফ এন ইকোনমি ইজ কল্ড আপোনাৰ ইনফ্লেশন মানে বস্তুৰ দাম বাঢ়ি যোৱাকে আপোনাৰ কি কয় যে ইনফ্লেশন বুলি কয় তো এই কাৰণে যেটো RBI আছে RBI আমাৰ কনসাৰ্ন ব্যক্ত কৰিছে যে এই ইনফ্লেশন আপোনাৰ হ'ব পাৰে স্পেশালি আমাৰ ফুড ইনফ্লেশনটো ঠিক আছে তো RBI আৰু কিছুমান কথা কৈছে যে যেটো গ্ৰোথ হয় যেটো ইণ্ডিয়াৰ যেটো গ্ৰোথ থাকিব হেতু আপোনাৰ কিমান থাকিব বুলি কৈছে যে 7% থাকিব বুলি কৈছে আৰু ইনফ্লেশন অলপ হাই যে ইনফ্লেশন আপোনাৰ কিমান 4.5% ঠিক আছে তো আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে যে RBI ৰ ওচৰত টাৰ্গেট কি আছে যে ইনফ্লেশনক কিমান পাৰ্চেন্টৰ পৰা কিমান পাৰ্চেন্ট লৈকে ৰাখিব লাগে হেতু মোক কমেন্ট সেকশনত আপোনালোকে সকলোৱে জনাব লাগে ঠিক আছে ওকে তো আমাৰ কাৰণে আমি গম পালো যে আচ্ছা ৰেপো ৰেটক 6.5% ক হোল্ড কৰিব বুলি কৈছে ৰেপো ৰেটক তো ৰেপো ৰেট মানে কি ৰেপো ৰেট মানে হল যে যেটো ৰেটত আমাৰ যেটো কমাৰ্শিয়াল বেংকস আছে এই কমাৰ্শিয়াল বেংক কোনবোৰ যেনেকৈ আপোনাৰ SBI এক্সিস হেবোৰ তো আমাৰ কমাৰ্শিয়াল বেংকবোৰে আপোনাৰ যেতিয়া RBI আমাৰ যেটো সেন্ট্রাল বেংক হয় সেন্ট্রাল বেংকৰ পৰা যেটো ৰেটত লোন লয় হেতু ৰেটকে আপোনাৰ ৰেপো ৰেট বুলি কয় ঠিক আছে হেতু ৰেটকে ৰেপো ৰেট বুলি কয় লোন লোৱা ৰেটটোকে ৰেপো ৰেট বুলি কয় তো এটো অলপ টেকনিক্যাল কথা হয় আমি ইকোনমিক্সৰ ক্লাছত আৰু ডিটেইলত পঢ়ো ঠিক আছে তো আপোনালোকে যদি মোৰ পৰা ইকোনমিক্সৰ ক্লাছ কৰিব বিচাৰিছে তেতিয়াহলে এই কোডটো amit@ যদি কোকাই মেনশন কৰে তেতিয়াহলে আপুনি ইয়াত ডিসকাউন্ট পাই যাব আৰু তাৰ পৰা আপুনি কি কৰিব পাৰে যে মোৰ পৰা এই ৰেপো ৰেটৰ বিষয়ে বা ইকোনমিক্সৰ মেইন যিখিনি ইম্পৰ্টেন্ট টপিক পৰীক্ষাৰ পৰা আহিয়ে থাকে তো সেইখিনি মোৰ পৰা পঢ়িব পাৰে ওকে এতিয়া চাওক
এতিয়া এই ৰেপো ৰেট মানে আমি গম পালোঁ যে ৰেপো ৰেট মানে যে যিটো ৰেটত কমাৰ্চিয়েল বেংকবোৰে চেণ্ট্ৰেল বেংকৰ পৰা লোন লয় সেইটো ৰেটকে কয় ৰেপো ৰেট আৰু ৰেপো ৰেটক মেইনলি আপোনাৰ ইউজ কৰা হয় কিহৰ কাৰণে ইনফ্লেশ্যন যিটো বস্তুৰ দাম বাঢ়ি যোৱা কণ্ট্ৰল কৰাৰ কাৰণে ইনফ্লেশ্যনক কণ্ট্ৰল কৰাৰ কাৰণে কি কৰা হয় ৰেপো ৰেটক ইউজ কৰা হয় কেনেকৈ যে যেতিয়া আপোনালোকে নিজে ভাবক যে ৰেপো ৰেট যেতিয়া চেণ্ট্ৰেল বেংকে দেখে RBI দেখে যে আপোনাৰ কি হৈ আছে যে বস্তুৰ দাম বাঢ়ি আছে মানে ইনফ্লেশ্যন হৈ আছে তেতিয়া তাহাঁতি নিজে নিজে কি কৰে তাহাঁতি যিটো ৰেপো ৰেট আছে সেইটো অলপ বঢ়াই ৰাখে ঠিক আছে যেনেকৈ 6.5% বা আপোনাৰ 7% 8% সেনেকুৱাকৈ কৰি ৰাখিব বঢ়াই ৰখাৰ লগে লগে তাৰপিছত কি হ'ব যে কমাৰ্চিয়েল যিমান বেংকছ আছে SBI এক্সিছ তাহাঁতি কি হ'ব যে RBIৰ পৰা বেছি ইণ্টাৰেষ্ট ৰেটত লোন ল'বলগীয়া হ'ব যদি ল'বলগীয়া হয় তেতিয়াহ'লে তাহাঁতি ভাবিব যে এতিয়া যিহেতু ৰেপো ৰেট হাই হৈ আছে তো আমি বেছি এক্সপেঞ্চিভ লোন পাই আছোঁ তো যিহেতু তাহাঁতি এক্সপেঞ্চিভ লোন পাই আছে যিবোৰ জেনেৰেল পাব্লিক বিজনেছমেন আছে তাহাঁতি কি কৰিব এক্সপেঞ্চিভলি লোন দিব ঠিক আছে তো আৰু পাব্লিক আৰু বিজনেছমেনবোৰে কি ভাবিব যে যিহেতু লোনটো এক্সপেঞ্চিভ হৈ আছে তো কোনোবাই যদি ঘৰ বনাব বিচাৰিছে হোম লোন দিব বিচাৰিব কোনোবাই যদি বিজনেছটোক এক্সপাণ্ড কৰিব বিচাৰিছে তেতিয়াহ'লে বিজনেছৰ লগতে ৰিলেটেড লোনবোৰ ল'ব বিচাৰিব তো তাহাঁতি জেনেৰেলি এই এক্সপেঞ্চিভ যেতিয়া লোন হৈ থাকিব তাহাঁতি ল'বলৈ তাহাঁতি ভাবিব যে অলপ যদি লোনৰ ৰেটটো কমি যায় তেতিয়া আমি ল'ম ঠিক আছে তো তেতিয়া কি হ'ব যে তাহাঁতি অলপ ৰখাই দিব তেওঁৰ যিটো লোন লোৱাৰ কামটো ৰখাই দিব লোন লোৱা নল'লে কি হ'ব এতিয়া ফৰ এক্সাম্পল কোনো এটা বিজনেছ এক্সপাণ্ড কৰিব বুলি ভাবিছিলে ফেক্টৰী এটা নতুনকৈ খুলিব বুলি ভাবি আছিলে তো ফেক্টৰী এটা যেতিয়া নতুনকৈ খুলিব বুলি ভাবি আছিলে তো এতিয়াতো লোন লোৱালে আৰু তেওঁ ভাবিছে যে অলপ বেছি কিমান দিনমান পিছত খুলিম ফেক্টৰীটো তো তেতিয়া কি হ'ব যে এই ফেক্টৰীটোত বনাবলৈ যিমান ইটা বালি চিমেণ্ট আছে তাৰ ডিমাণ্ড কমি থাকিব ঠিক আছে তাৰপিছত তাত ফেক্টৰীটোত মানে বনাবলৈ কিছুমান মানুহ লাগিব সেই মানুহবোৰো এমপ্লয়মেণ্ট নাপাব তো আল্টিমেটলি বজাৰত কি হ'ব যে মানিৰ যিটো ছাপ্লাই আছে মানিৰ ছাপ্লাইটো কমি যাব ঠিক আছে মানিৰ যিটো ছাপ্লাই আছে সেইটো কমি যাব মানিৰ ছাপ্লাই কমি যোৱাৰ লগে লগে কি হ'ব যে মানুহে বজাৰত গৈ পিনে ডিমাণ্ড নকৰে ঠিক আছে ডিমাণ্ডটো কমি যাব ঠিক আছে আমি জানো যে ইকনমিক্সৰ ৰুল হয় যে যদি কোনো এটা বস্তুৰ ডিমাণ্ড কমে তেতিয়াহ'লে সেই বস্তুটোৰ প্ৰাইচো কমি যায় আৰু মেইন অবজেক্টিভ RBIৰ কি আছিলে প্ৰাইচটো কমাই দিয়া মানে ইনফ্লেশ্যনক কমোৱা তো এইটোৱে কথা আছিলে ঠিক আছে সেইটোৰ পৰা RBI কেনেকৈ ৰেপো ৰেটৰ সহায়ত আপোনাৰ ইনফ্লেশ্যনক কণ্ট্ৰল কৰে দেখিলে আপোনালোকে অ'কে তো নেক্সট আমাৰ যিটো টপিক হয় সেইটো আমি অলপ ডিছকাছ কৰিম যে ইণ্ডিয়া টু ষ্টপ ইম্পৰ্টিং ইউৰিয়া ঠিক আছে তো ইণ্ডিয়াই যিটো আপোনাৰ ইউৰিয়াৰ ইম্পৰ্ট আছে সেই ইউৰিয়াৰ ইম্পৰ্টটো কমাই দিব বুলি কৈছে যে বাই 2025 এণ্ডলৈকে যিটো ইউৰিয়াৰ ইম্পৰ্ট কৰে তো এই ইউৰিয়াৰ ইম্পৰ্টটো যিটো আমাৰ ইণ্ডিয়া আছে ইণ্ডিয়াই কমাব বুলি কৈছে তো ইউৰিয়া হয় কি একচুৱেলি ইউৰিয়া এটা ফাৰ্টিলাইজাৰ হয় যে সেই খেতি পথাৰত দিয়ে যে শস্যটো ভাল হ'বলৈ সেইটো হ'ল ইউৰিয়া হ'ল এটা ফাৰ্টিলাইজাৰ এইটো এটা কেমিকেল ফাৰ্টিলাইজাৰ হয় ঠিক আছে কেমিকেল ফাৰ্টিলাইজাৰ হয় অৰ্গেনিক নহয় এইটো ইউৰিয়া যিটো হয় কেমিকেল ফাৰ্টিলাইজাৰ হয় অৰ্গেনিক আমাৰ অৰ্গেনিক ফাৰ্টিলাইজাৰ কোনবোৰ হয় যেনেকৈ গোবৰ এটা অৰ্গেনিক ফাৰ্টিলাইজাৰ হয় ৰাইট তো অৰ্গেনিক ফাৰ্টিলাইজাৰ নহয় ইউৰিয়া এটা কেমিকেল ফাৰ্টিলাইজাৰ হয় আৰু ই মেইনলি আমাৰ যিমানখিনি ইণ্ডিয়াৰ যিমানখিনি মেইন চইল আছে সেই চইল মানে মাটিত আপোনাৰ মেইনলি নাইট্ৰজেনৰ কমি আছে নাইট্ৰজেন যিটো আপোনাৰ এলিমেণ্ট থাকিব লাগে সেই নাইট্ৰজেনৰ কমি আছে তো এই নাইট্ৰজেনৰ কমিটো ফুলফিল কৰাৰ কাৰণে যিখিনি খেতিয়ক আছে সিহঁতি ইউৰিয়া নামৰ ফাৰ্টিলাইজাৰটো ইউজ কৰে ঠিক আছে তো এইটো এটা নাইট্ৰজেন বেছড কেমিকেল ফাৰ্টিলাইজাৰ হয় আৰু দেখিবলৈ কেনেকুৱা ধৰণৰ হয় হোৱাইট হয় আৰু ই মেইনলি আপোনাৰ কি কৰে মই অলৰেডি ক'লোঁ যে আৰ্টিফিচিয়েলি নাইট্ৰজেন প্ৰভাইড কৰে প্লাণ্টছবোৰক বুজি পালে অ'কে তো কি ইছ্যুটো কি হৈ আছে অনগয়িং ইছ্যু কি চলি আছে যে দ্য কাণ্ট্ৰি হেজ বিন ইউজিং chemical fertilizer for last 50 to 60 years to enhance the crop production তো এইটো কথাত কি লিখা আছে যে আমাৰ যেটো কান্ট্ৰি আছে এইটো লাষ্ট 50 to 60 to 65 ইয়ার্স আপোনাৰ কি কৰি আছে যে এই কেমিক্যাল ফাৰ্টিলাইজাৰে ইউজ কৰি আছে ক্ৰপ প্ৰডাকশনক বৃদ্ধি কৰাৰ কাৰণে তো গভৰ্নমেণ্টে কি কৰিছে যে এফৰ্ট লগাইছে যাতে অল্টাৰনেটিভ কিছুমান ফাৰ্টিলাইজাৰ বিকজ এইটো কেমিক্যাল ফাৰ্টিলাইজাৰ হয় এইটোৱে মেইনলি আমাৰ লোকচান কৰে ঠিক আছে তো তাৰ কাৰণে গভৰ্নমেণ্টে এফৰ্ট লগাই আছে যে অল্টাৰনেটিভ কিবা ফাৰ্টিলাইজাৰ যেনেকৈ গভৰ্নমেণ্টে বনাইছে যে নেনো লিকুইড ইউৰিয়া এইটোৰ বিষয়ে আমি অলপ পঢ়িম ঠিক আছে তাৰপিছত গভৰ্নমেণ্টে নেনো লিকুইড DAP বনাইছে ডাই এমোনিয়াম ফসফেট তো ইউৰিয়াৰ বদলি যাতে ফাৰ্মাৰবোৰে এই আপোনাৰ ফাৰ্টিলাইজাৰবোৰ ইউজ কৰে এইখিনি লেছ হাৰ্মফুল ঠিক আছে লেছ হাৰ্মফুল আপোনাৰ হয় তো এইটো কাৰণে আপোনাৰ গভৰ্নমেণ্টে এফৰ্ট লগাইছে ইণ্ডিয়ান ইজ এৰাউণ্ড আপোনাৰ কিমান আপোনাৰ গোটেই মানে আপোনাৰ এনুৱেলি ঠিক আছে গোটেই বছৰত আপোনাৰ কিমান লাগে আমাৰ যিটো ইউৰিয়াৰ কিমান নিড আছে ইণ্ডিয়াৰ 350 লাখ টনৰ আপোনাৰ ইউৰিয়াৰ নিড আছে
আৰু আপোনাৰ কিমান আমাৰ যেটো ডমেষ্টিক ইনষ্টল কেপাসিটি আছে যে আমাৰ দেশত থকা ইনষ্টল কেপাসিটিৰ মতে অকল আপোনাৰ কিমান 225 লাখ টন হে আপোনাৰ কি কৰিব পাৰিছিলে আপোনাৰ 2014-15 225 লাখ টন হে প্ৰডিউস কৰিব পাৰিছিলে ইণ্ডিয়াৰ ভিতৰত বাট হেতু বহাই পিনে গভৰ্ণমেণ্টে আপোনাৰ কিমান কৰিছে 310 লাখ টন কৰিছে বাট তেতিয়া অলপ গ্যাপ আছে আপোনাৰ কিমান গ্যাপ আছে যে আপোনাৰ মোটামুটি 40 লাখ টনৰ যেটো ইউৰিয়াৰ প্ৰডাকশনত গ্যাপ আছে ঠিক আছে তো এইটো কথা এই আৰ্টিকলটোত লিখা আছিল নেক্সট আমি চাও যে এই কৈছিল যে নেনো লিকুইড ইউৰিয়া কি বস্তু হয় নেনো লিকুইড ইউৰিয়া যেটো হয় হেতু ইউৰিয়াৰ আপোনাৰ এটা নেনো পাৰ্টিকুলাৰ পৰা বনোৱা হয় ঠিক আছে তো এই মেইনলি আপোনাৰ কি হয় এই যেটো ফাৰ্টিলাইজাৰ আছে হি লিকুইড ফৰ্মত থাকে আৰু ই আলটিমেটলি আপোনাৰ একেই কাম কৰে নাইট্ৰজেন প্ৰভাইড কৰে এজ এন অল্টাৰনেটিভ to the conventional urea etu but echitu amar conventional urea ase conventional jibur white color or jibur urea ase tatke di different hoy he mainly solid form ot thake etu apunar liquid form ot thake okay to etia kotha hol je yar main etu he conventional urea er pora ei nano liquid urea kele banale because ei kotha tu sok je eta 500 ml bottle etat liquid form ot thake to bottle ot thakibo 500 ml bottle etat apunar kiman apunar content thake tar nitrogen 40,000 mg per liter আপোনাৰ নাইট্ৰজেন কন্টেন্ট থাকে যেটো আপোনাৰ যেটো কনভেনশনাল ইউৰিয়া যদি আজিকালি যেটো ইউৰিয়া আছে হেই যদি ইউজ কৰে হেতু এক বেগ ইউৰিয়াৰ সমান হয় তো দিস ইজ মোর এফিশিয়েন্ট যেটো নেনো লিকুইড ইউৰিয়া আছে হেতু বেছি এফিশিয়েন্ট হয় বুজি পাইছে ওকে তো এই হেতু কারণে কি হইছে এটু মানে যেটো কনভেনশনাল ইউরিয়া আছে তাক আপোনাৰ মানে রিপ্লেস কৰাৰ কাৰণে গভৰ্ণমেণ্টে আপোনাৰ ইনিশিয়েটিভ লৈ আছে ঠিক আছে এই যেটো নেনো লিকুইড ইউৰিয়া আছে হেতু আপোনাৰ আমাৰ ভাৰতবৰ্ষতে বনিছে ইন্ডিজিনিয়াসলি ডেভেলপড হৈছে ঠিক আছে আপোনাৰ কোনে বনাইছে নেনো বায়োটেকনলজি ৰিসাৰ্চ সেন্টাৰ ঠিক আছে যেটো গুজৰাটত আছে তাত বনাইছে ইন এলাইনমেন্ট উইথ আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ কৃষি ঠিক আছে ওকে नेक्स्ट आमार की होय जे मॉडल कोड ऑफ कंडक्ट आमार जेटु आर्टिकल আছে हेतु मॉडल कोड ऑफ कंडक्टर उपरत আছে तो मॉडल कोड ऑफ कंडक्टर उपरत केले আছে की होइसे ए कॉन्टेक्स्ट की जे इलेक्शन कमिशन ऑफ इंडिया ठीक আছে এটা सो कॉज नोटिस আপোনাৰ দিছে सो कॉज नोटिस दिसे जेटु আপোনাৰ स्टेटर जेटु আপোনাৰ চিপ আছে তেওক যে তেওঁৰ উপৰত এলিজিবলি আপোনাৰ মানে এই মডেল কোড অফ কন্ডাক্ট যেটো আমি পঢ়িম হেতু ভায়োলেশন কৰাৰ এটা আপোনাৰ এলিগেশন লাগিছে তো মডেল কোড অফ কন্ডাক্ট হয় কি মডেল কোড অফ কন্ডাক্ট সব কিছুমান রুলস নর্মস আৰু প্ৰিন্সিপালস হয় যেটো আপোনাৰ পলিটিক্যাল পাৰ্টি বুলে নিজৰ মাজত কনসেনসাস ডেভেলপ কৰি পিনে বনাইছে ঠিক আছে তো এই আলটিমেটলি কি হয় যে কিছুমান আপোনাৰ রুলস হয় যে এইখিনি আমি রুলস খিনি কিছুমান রুলস সামো আজি যে কিছুমান রুলস হয় এই রুলস খিনি আপোনাৰ ফলো কৰিব লাগিব ডুৰিং দা ইলেকশন ঠিক আছে তো এই ইলেকশন কমিশন অফ ইন্ডিয়া মেইনলি আপোনাৰ যেটো আপোনাৰ এমসিসি আছে যেটো মডেল কোড অফ কন্ডাক্ট হয় হেতুৰ ইমপ্লিমেন্ট কৰাত মানে সহায় কৰে মডেল কোড অফ কন্ডাক্ট তো এটো আপোনালোকে মনত ৰাখিব যে এই মডেল কোড অফ কন্ডাক্ট তো এটা কনসেনসাস হয় না কনস্টিটিউশনত লিখা আছে না আমাৰ স্টেটৰি এটা লথ এক্টত লিখা আছে হেতু জাস্ট পলিটিক্যাল পাৰ্টিৰ মাজত এটা কনসেনসাস হয় যে আমি এই রুলস নিয়ম ৰেগুলেশনবোৰ মানি চলিম ঠিক আছে আৰু হেইবোৰ ইমপ্লিমেন্ট কৰাত কোনে সহায় কৰে যে যেটো আমাৰ ইলেকশন কমিশন অফ ইন্ডিয়া আছে হেতুৱে সহায় কৰে বিকজ ইলেকশন কমিশন অফ ইন্ডিয়াৰ ওপৰত দায়িত্ব আছে যে ফ্ৰী আৰু ফেয়াৰ ইলেকশন কন্ডাক্ট কৰোৱা এই দায়িত্বটো কোনে দিছে আৰ্টিকল নম্বৰ 2 Article number 324 of the Constitution. 324 of the Constitution है अपना MCC कारण provision न है। ये तो mainly अपना Election Commissioner of India provision है। जाक free and fair election करवार कारण दायित्व दिसे। बुझी पाइছেন না? तो MCC केतिया एनफोर्स হয় কেতিয়া MCC যেটো আপোনাৰ মডেল কোড অফ কন্ডাক্ট আছে কেতিয়া লাগে ডেট অফ যেতিয়া আপোনাৰ ইলেকশনৰ যেটো শিডিউল আছে হেতু এনাউন্স হৈছে হেতুৰ পৰা আৰম্ভ কৰি আপোনাৰ যেতিয়া লৈকে ইলেকশন প্ৰসেসটো গুতে কমপ্লিট হৈ না যায় তেতিয়া লৈকে মডেল কোড অফ কন্ডাক্ট লাগি থাকে ওকে নেক্সট এতিয়া সব প্রভিজন সো কেইটামান আমি প্রভিজন সাম ইম্পর্টেন্ট জীবনখিনি প্রভিজন আছে তার ভিতৰত আমি কিছুমান প্রভিজন সাম যে ইয়াত কি লিখা আছে প্ৰথম প্রভিজনটো কি লিখা আছে যে নো পার্টি অর ক্যান্ডিডেট শ্যাল ইনক্লুড ইটসেলফ ইন এনি অ্যাক্টিভিটি হুইচ মে এগ্রিভেট existing difference or create mutual hatred or cause tension between different caste and communities religion আৰু linguistic groups মানে ইয়াত কোৱা হৈছে যে কোনো ধৰণৰ পাৰ্টি বা ক্যান্ডিডেটে নিজক এনেকুৱা ধৰণৰ অ্যাক্টিভিটিত এংগেজ কৰিব নোৱাৰিব যেটোৱে আপোনাৰ এক্সিস্টিং যেটো ডিফাৰেন্স আছে কোনো এটা কাষ্ট ল্যাঙ্গুৱেজ আৰু আপোনাৰ ৰিলিজনৰ মাজত হেতুক আৰু বহাব
ঠিক আছে তো হেনেকুৱা ধৰণৰ কোনো এক্টিভিটিছত এই যেটো সময়ছোৱা আছে সেই সময়ছোৱাত এই কোনো এটা পাৰ্টি বা কোনো এটা ক্যান্ডিডেটে তাত আপোনাৰ মানে এনেকুৱা ধৰণৰ এক্টিভিটিছত আপোনাৰ ইনভলভ হ'ব নোৱাৰে তাৰ পিছত লিখা আছে যে নো প্লেস অফ ওয়াৰ্শিপ সাচ এজ টেম্পল মক্স চাৰ্চেছ শুড নট বি ইউটিলাইজ ফৰ ইলেকশন প্ৰপগেণ্ডা ঠিক আছে তো ইলেকশন প্ৰপগেণ্ডাৰ কাৰণে কোনো ধৰণৰ প্লেস অফ ওয়াৰ্শিপ ঠিক আছে টেম্পলে হওক বা মন্দিৰে হওক মছজিদে হওক চাৰ্চে হওক কোনো ধৰণৰ এনেকুৱা ধৰণৰ জায়গা ইউজ কৰিব নোৱাৰিব ওকে তাৰপিছত কি লিখা আছে যে party/candidate must notify the local police authorities about the proposed venue and time of the meeting in advance to ensure that the police can maintain law and order and peace তাৰ মানে হল যে ক্যান্ডিডেট এজনে বা আপোনাৰ পলিটিক্যাল পাৰ্টিটোৱে তাৰ যেটো মিটিং কৰাৰ ভেন্যু আৰু টাইমটো আগতীয়াকৈ আপোনাৰ পুলিচ অথৰিটিক জনাব লাগিব যাতে পুলিচ অথৰিটিয়ে সেই জায়গাডখৰত সেই টাইমটোত আপোনাৰ ল এণ্ড অৰ্ডাৰ আৰু শান্তি পিস মেইনটেইন কৰিব পাৰে বুজি পাইছে নেক্সট লিখিছে যে পলিটিক্যাল পাৰ্টি বা ক্যান্ডিডেট শুড collaborate with the authorities at the time of at the polling booth to ensure the peaceful election মানে হল যে আপোনাৰ যেটো আপোনাৰ পাৰ্টি আছে বা ক্যান্ডিডেট আছে তাহাতি অথৰিটিৰ লগত যোনটো অথৰিটিয়ে কন্ডাক্ট কৰাই আছে ইলেকশন বুথত গৈ পিনে তাহাতি কোলাবৰেট কৰিব লাগিব যাতে পিসফুল এটা ইলেকশন হৈ যায় হেতু এমসিসিৰ প্ৰভিজন হয় তাৰ পিছত only individual with a valid pass from the election commission are allowed to enter the polling booth aside from the voters tar mane hol je beleg manu kono enter koribo nware hei jetu jot poll hoy ase jot voting hoy ase just apunar kunkhini manu jikhini manuhor osorot proper pass ase election commissioner pora aru tahati enter koribo paribo hei polling mane jetu booth ase tat aside from voter bahire ঠিক আছে তাৰপিছত কথা লিখা আছে যে দা রুলিং পার্টি ওয়েদার এট দা সেন্টার অর স্টেট লেভেল ঠিক আছে রুলিং পার্টি কোন হল এতিয়া বিজেপি আমাৰ রুলিং পার্টি ঠিক আছে সেন্টার আমাৰ অসমতো আৰু ইউনিয়নতো ঠিক আছে সেন্টার আৰু স্টেট লেভেল শুড এনশিওর দ্যাট দেয়ার ইজ নো কজ ফর কমপ্লেইন that it has exploited its official position for its election campaign to election campaign korar karone jitu ruling party in power ase ruling party in power hol bjp to ei tahati jate nijor jitu official position ase official position kun hol jene ki cm or position to official position kiba eta minister or position to official position ei official position ok to jate election campaigning or karone use nokore hetu ensure koribo lagibo hetu model code of conduct te likha ase tar bisot hol election manifesto shall not contain any represent and to the ideals and principles enshrined in the constitution to jitu amar jitu manifesto hobo sob kote kita party re manifesto thake hei manifesto apunar ki hobo je constitution ok ulonghon korake kiba bostu apunar likha thakibo na lagibo hetu kotha apunar eikhini hol model code of conduct or bikhoye likha ase to apunar prelims or karone eta question dia hoise je who ensure the observance of the MCC by a political party in power and contesting candidate for conducting free and fair election under article 324 of the constitution etu olop agote moi discuss korisu then also apnaloke muk comment section ot jonai dibo lage okay to azilo imale to ami akulok pam kiba eta notun topic loi till then thank you so much